ইটাখোলাৰ পৰা আহিছিলে। মানুহ কিমান মান আছিলে? মানুহ আছিলে 7জন। ল'ৰা ছোৱালীও আছিল নেকি? ল'ৰা ছোৱালী 2জন আছিলে। 2জন আছিল নহয়। তেওঁলোকৰ কেনেকুৱা এতিয়া অৱস্থা? মেডিকেল গৈছে। মেডিকেল নিছে ন? ইটাখোলাৰ পৰা আহি আছিলে। ক'লৈ গৈ আছিলে আপোনালোক? আমি জাগিৰোড গৈ আছিলোঁ। জাগিৰোড গৈ আছিলে। কেনেকৈ চাকা পামচাৰ হ'ল নেকি? না আমাৰ গাড়ী একো হোৱা নাই। অঁ আমি এইফালৰ পৰা আহি আছোঁ, সেইটো গাড়ী আহি পেলাই এইফালে লগাই দিছে উৰি পেলাই। অঁ পৰিণাম গৰমৰ ঘটনা মানে ৰঙা এখন চেণ্ট্ৰ গাড়ীখন আহিছিলে গুৱাহাটীৰ পৰা আহিছিলে। আহি মানে ডিভাইডাৰ পামচাৰ হৈ ক্ৰছ কৰি আহি আৰু ইখন গাড়ী আহিছিলে তেজপুৰৰ পৰা আহি মানে দুইখন সন্মুখা-সন্মুখী লাগি গ'ল আৰু মানুহখিনি অলপ ইনজয় হৈছে। আমি মানে এতিয়া মানুহ 5জন মান আছিলে, তেওঁলোকক আমি এতিয়া চব নগাঁও চিভিললৈ পঠাই দিলোঁ। আৰক্ষী নাই, সময়মতে পোৱাহি দেৰি হৈছে অহা। নাই একো হোৱা নাই। গাড়ী জাম হৈছে। গাড়ী পুৰা জাম হৈ আছে গোটেই ৰাস্তাত। এইফালেও জাম হৈছে, এইফালেও জাম হৈ আছে। মানুহ কিমানজন মান আছিলে দুইখন গাড়ীত 5জন মান আছিলে। 5-6জন এনজয় হৈছে। তাৰে 2জন মানে ভালকে এনজয় হৈছে। পৰিণাম গৰমৰ হ'ল। এক্সিডেণ্ট হৈছে। এই নগাঁৱৰ পৰা এই ৰঙা এইখন গাড়ীখন আহি আছিল আৰু এখন এই চামগুৰি ফালৰ পৰা আহি আছিল। মানুহ অলপ দুখ পাইছে ন, ভালকৈ দুখ পাইছে। আৰু এইখনত 8জন আছিল, সেইখনত 4জন আছিল। অৱস্থা নাইকিয়া হৈ গৈছে। জাম হৈছে নেকি ৰাস্তা? এতিয়া জাম হৈ আছে। এতিয়া বাইলাইন দি গৈ আছে আকৌ হেৰি কৰি। সেইটো ৰাস্তা আছিল, ডিভাইডাৰ পাৰ হৈ আহিছে। ডিভাইডাৰ পাৰ হৈ পেলাই ডিভাইডাৰ পাৰ হৈ আহি ৰঙাখনে খুন্দা মাৰিছে। ঠিক আছে।